নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মোৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এয়া ঘৰৰ কুকুৰা এটা কাটিছোঁ। গ্ৰেভি বনাম বুলি ভাবিছোঁ। কেনেধৰণে গ্ৰেভি বনাম আপোনালোকক মই দেখাই যাম। এই কুকুৰাটো কাটি লৈছোঁ, পিচটো অলপ ডাঙৰ ডাঙৰ কৰি লৈছোঁ। এয়া প্ৰথমতে মিঠাতেল দি লৈছোঁ। চিকেনখিনি হালধি আৰু নিমখ দি ভালদৰে সানি লৈছোঁ। ফ্ৰাই কৰি ল'ম এতিয়া। ভালদৰে ভাজি ল'ম। অলপ অলপ ৰঙা হোৱালৈ মই এৰি দিছোঁ। এয়া অলপ ৰঙা হৈ গ'ল। এয়া মই দি লৈছোঁ হালধি, গুড়ি জলকীয়া, জিৰা পাউডাৰ, ধনিয়া পাউডাৰ, নহৰু, আদা আৰু গোলমৰিচ, জালুক। এইখিনি লৈ লোৱাৰ পিছত এই ফ্ৰাই কৰা মাংসখিনি মই ওলোৱাই ল'ম। ওলোৱাৰ পিছত অলপ তেল দিলোঁ আৰু এয়া গৰম হোৱাৰ পিছত পিঁয়াজখিনি দি দিলোঁ। তেজপাত দিছোঁ কেইখিলামান, ইলাইচি দিছোঁ, এই কেইডালমান দিছোঁ ডালচেনি, আৰু পিঁয়াজখিনি ৰঙা হোৱালৈ। তাৰপাছত এতিয়া মছলাখিনি দি দিওঁ। মছলাখিনি অলপ পানী দি ঘুলি লওঁ। এয়া এনেধৰণে বনালে ভাল লাগে খাই। এয়া ভালদৰে লৰাই লৈছোঁ। মই বেছি মাই মছলা দিয়া নাই, কম কম দিছোঁ। এয়া তেলটো ফুটি ফুটি ওলাইছে। এতিয়া অকণমান পানী দি দিছোঁ আৰু অলপ লৰাই দিছোঁ। এতিয়া মছলাখিনি অলপ ঢাকন মাৰি অলপ থোৱাৰ পিছত এয়া দেখিছেনে কিমান ধুনীয়া হৈছে মছলাখিনি। এতিয়া এয়া মাংসখিনি দি দিছোঁ। এয়া ফ্ৰাই কৰি থোৱা মাংসখিনি অলপ ফ্ৰাই কৰি ল'লে ভাল মাংসখিনি। দেখিছেনে? এয়া মই এতিয়া কম গেছত সিজাইছোঁ, গেছটো বেছি দিয়া নাই। এয়া লাহে লাহে মই এতিয়া সিজিবলৈ দিম। এয়া এতিয়া হৈয়ে গ'ল। আমাৰ এতিয়া গ্ৰেভি হৈয়ে গ'ল। এতিয়া ইয়াত ধনিয়া দিছোঁ, ইংলিছত কৰিয়েণ্ডাৰ। এয়া সুন্দৰ গোন্ধ ওলাব, খাই বৰ ভাল লাগিব। এয়া আপোনালোকলৈ বুলি এনেধৰণৰ ভিডিঅ' পুনৰ লৈ আহিম। মোক আপোনালোকে এনেদৰে ছাপোৰ্ট কৰি থাকিব। আজিলৈ আহোঁ, বাই।